নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল টাইমছ অসম নিউজলৈ। আজি ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা লেটেষ্ট আপডেটৰ ভিডিঅ' হয়। আপোনালোকে জানে যে মই 20 তাৰিখত এটা নিউজ আপোনালোকৰ বাবে লৈ আহিছিলোঁ যে অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে ভাল খবৰ বা মাননি বৃদ্ধি হোৱাৰ পথত বা মাননি বৃদ্ধিৰ যি অৰ্ডাৰ আছিল সেয়া কাৰ্যকৰী হোৱাৰ পথত আৰু প্ৰস্তাৱ যিখন আছিল সেয়া কাৰ্যকৰী কৰিব বা সেই ধৰণৰ সিদ্ধান্ত বা এটা সুফলজনক সিদ্ধান্ত অজন্তা নিয়োগ ডাঙৰীয়ানী বাইদেৱে যি খবৰ দিছিলে বা অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ লগত যি বৈঠক বহিছিল, বৈঠকৰ পিছত মই আপোনালোকক কৈছিলোঁ যে 23 জুনত অৰ্থাৎ জুন মাহৰ 23 তাৰিখত এটা নতুন চাৰ্কুলাৰ আহিব আৰু সেইমতে এখন বৰ্ধিত সভা অনুষ্ঠিত হোৱাৰ পিছত 24 তাৰিখত সেই চাৰ্কুলাৰখন প্ৰকাশ পাইছে আৰু চাৰ্কুলাৰখনত কি আছে মই সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াক কোৱা হৈছে ৰাজ্যিক কমিটিৰ সদস্য জিলা প্ৰকল্প সভানেত্ৰী সম্পাদিকালয় চাৰ্কুলাৰ। আৰু এই চাৰ্কুলাৰখনত কি কোৱা হৈছে বা মাননি বৃদ্ধি সন্দৰ্ভত বা অংগনবাড়ীৰ যি দাবী মীমাংসা সেই সন্দৰ্ভত কি কৈছে অজন্তা নিয়োগ বাইদেৱে বা অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ মাজত কি বুজাবুজি ইতিমধ্যে চলি আছে সবিশেষ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাব পাৰিব। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাই আছে তেন্তে ভিডিঅ'টো লাইক কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰে, ভিডিঅ'টো যিমান পাৰি সিমান বেছি শ্বেয়াৰ কৰি দিয়ক, কিয়নো ভিডিঅ'টোত বহুতো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুত কৰাৰ চেষ্টা কৰোঁ বা এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ খবৰ আছে। এয়া কৈছে প্ৰিয় বান্ধৱীসকল অভিনন্দন গ্ৰহণ কৰিব। যোৱা 23 জুন 2024 তাৰিখে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ৰাজ্যিক বিষয়ববীয়াৰ বৰ্ধিত সভা অনুষ্ঠিত হৈ যায় আৰু সন্থাৰ স্থায়ী সভানেত্ৰী জয়মতী ডাঙৰ সভানেতৃত্বত পৰিচালিত হোৱা সভাত 58 জন সদস্য উপস্থিত থাকে। সভাত CITUৰ ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক কমৰেড তপন শৰ্মা উপস্থিত থাকে আৰু সিদ্ধান্তসমূহ প্ৰথমতে কি সিদ্ধান্ত লৈছে বা সেই সভাৰ পৰা কি সিদ্ধান্ত লোৱা হ'ল তাকো আপোনালোকক জনাব বিচাৰি আছোঁ। ইয়াৰ ক নম্বৰ 20 জুন 2024 মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী মাননীয় অজন্তা নিয়োগ, মহিলা আৰু শিশু বিকাশ বিভাগৰ সঞ্চালক মাননীয় ৰাহুল দাস, বিভাগীয় সচিব মাননীয় মুকেশ চন্দ্ৰ সাহু, যুটীয়া সঞ্চালিকা আৰু উপ সঞ্চালিকা চমচেৰা হাজৰিকাৰ লগতে হোৱা আলোচনাত মন্ত্ৰীগৰাকীয়ে দায়িত্ব লৈ সন্থাৰ দাবী মীমাংসাৰ খৰতকীয়া পদক্ষেপ ল'ব বুলি আশ্বাসৰ ভিত্তিত অসহযোগ আন্দোলন কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হ'ল বা হৈছে। ইয়াৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ডাঙৰ সিদ্ধান্ত, যিহেতু অজন্তা নিয়োগ বাইদেৱে কৈছে যে আপোনালোকৰ যি দাবী আছে সেয়া মীমাংসা হ'ব অতি সোনকালে আৰু অতি সোনকালে এই দাবীসমূহ মীমাংসা কৰি দিয়া হ'ব আৰু সেই ভিত্তিতে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই অসহযোগ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু দ্বিতীয় নম্বৰত কোৱা হৈছে কৰ্মী আৰু সহায়িকা সন্মুখীন হোৱা কেন্দ্ৰসমূহৰ সমস্যাবোৰ ৰাজ্যিক সম্পাদিকাক লিখিতভাৱে অতি শীঘ্ৰে জনাব লাগিব। যদি আপোনালোকে কোনো কৰ্মী বা সহায়িকা কোনো সমস্যাৰ সন্মুখীন হৈছে তেন্তে ৰাজ্যিক সম্পাদিকাক লিখিতভাৱে অতি শীঘ্ৰে জনাব লাগিব, কিয়নো জুলাই মাহৰ প্ৰথম সপ্তাহত মাননীয় সঞ্চালক মহোদয়ক পুনৰ সাক্ষাৎ কৰিব। অৰ্থাৎ জুলাই মাহৰ প্ৰথম সপ্তাহত পুনৰ মাননীয় সঞ্চালক মহোদয়ক পুনৰ সাক্ষাৎ কৰিব অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই। তৃতীয় নম্বৰত কোৱা হৈছে 10 জুলাইৰ দাবী দিৱস CITUৰ সহযোগত প্ৰতিখন জিলাত আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু এই কাৰ্যসূচী সফল কৰাৰ বাবে সন্থাৰ প্ৰতিটো প্ৰকল্পৰ নেতৃত্বই সংশ্লিষ্ট CITUৰ জিলা কমিটিৰ লগত সহযোগ কৰিব। এই ক্ষেত্ৰত সন্থাৰ জিলা কমিটিয়ে উদ্যোগ ল'ব। কোৱা হৈছে যে 10 জুলাইৰ যি দাবী দিৱস আৰু সেই CITUৰ সহযোগত প্ৰতিখন জিলাৰ পৰা অৰ্থাৎ পুনৰ যি আন্দোলনৰ এটা ৰূপ লোৱা হ'ব আৰু সেয়া হৈছে 10 জুলাইৰ ভিতৰত CITUৰ সহযোগত প্ৰতিখন জিলাত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি কৈছে। এয়া অসম চৰকাৰৰ বিৰুদ্ধে নহয়, এয়া কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে হ'ব, যিহেতু অসম চৰকাৰৰ যি মাননি বৃদ্ধি বা যিখিনি দাবী আছিল সেয়া খৰতকীয়াকৈ বা অতি সোনকালে ইয়াৰ সমাধান উলিয়াই দিব বুলি কৈছে যিটো অজন্তা নিয়োগ বাইদেৱে। আৰু ইয়াৰ পিছতে সন্থাই অসহযোগ আন্দোলনৰ যি কাৰ্যসূচী আছে সেয়া উঠাই লৈছে বা সাময়িকভাৱে স্থগিত ৰাখিছে। ইয়াক কোৱা হৈছে 10 জুলাইত পুনৰ CITUৰ সহযোগত প্ৰতিখন জিলাত আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু CITUৰ জিলা কমিটিৰ লগত সহযোগ কৰিব। এই ক্ষেত্ৰত সন্থাৰ জিলা কমিটিয়ে উদ্যোগ ল'ব লাগিব আৰু 2023 চনৰ সদস্য ভৰ্তিৰ মাচুল
ৰচিদ বহি অহা 28 জুনৰ ভিতৰত ৰাজ্যিক কেন্দ্ৰত জমা দিব লাগিব। জুলাই আৰু আগষ্ট মাহৰ ভিতৰত প্ৰতিখন জিলাৰ প্ৰকল্প কমিটিৰ বৈঠক অনুষ্ঠিত কৰিব লাগিব। এই সময়খিনিৰ ভিতৰতে প্ৰতিখন জিলাই শিক্ষা শিবিৰ কৰ্মশালা অনুষ্ঠিত কৰিব লাগিব। এয়া হৈছে অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা পোষ্ট কৰা হৈছে। ধন্যবাদ জয়মতী দাস সভানেত্ৰী ইন্দ্ৰায়ণৰ সাধাৰণ সম্পাদিকা। এই চাৰ্কুলাৰটো নতুনকৈ প্ৰকাশ পাইছে আৰু এই চাৰ্কুলাৰত সবিশেষ ইনক্লুড কৰা আছে 20 জুনত কি কথা কৈছিলে বা ইয়াৰ পিছত কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব সেয়া হ'ব লক্ষণীয়। চ' আপোনালোকে ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি দিয়ক। আজিলৈ ইমানেই। থেংক ইউ। জয় অসম।